জাষ্ট পূজাটোৱে হ'ব আৰু তাৰ বাহিৰে তেনেকুৱা একো আনন্দ ফূৰ্তি চূৰ্তি বোলা বস্তুটো নাথাকিব। কোনো সাংস্কৃতিক সন্ধিয়া বা চিনেমা কাৰ্যসূচী আমি ৰখা নাই বা কোনো উলহ মালহৰ ইয়াত মানে বাতাবৰণ সৃষ্টি হ'বলৈ আমি মানে বিচৰা নাই। মনটো বৰ ভাল নহয় এবাৰ জুবিন গাৰ্গ নাই কাৰণে আমাৰ মনত। অতি প্ৰাচীন হিন্দু উৎসৱ ছট পূজা আৰু এই ছট পূজা 100 বছৰ ধৰি উদযাপন কৰি থকা হৈছে আৰু মই বৰ্তমান উপস্থিত আছো নাজিৰা দিখৌ নৈৰ পাৰৰ ঘাটত আৰু ইয়াতো প্ৰতি বছৰে অতি সুন্দৰকৈ আৰু জাকজমকতাৰে ছট পূজা উদযাপন কৰি অহা হৈছে। ছট পূজাৰ যি বিশেষত্ব সেই বিশেষত্ব আপোনালোক হয়তো সকলোৱে জানে। সূৰ্য দেৱতাক পূজা কৰা হয়, তেখেতৰ সৈতে উদযাপন কৰা হয় বা তেখেতক উৎসৰ্গিত কৰা হয়, লগতে সতী মাইক উৎসৰ্গিত কৰা হয়। বহু বিশেষত্বৰে ভৰা অতি পৰম্পৰা অতি পুৰণি পূজাভাগ নাজিৰাত এইবাৰো উদযাপন কৰিবলৈ লৈছে। কিন্তু বৰ্তমান সময়ত সমগ্ৰ অসমত উদযাপন কৰিলেও এইবাৰ কিন্তু সম্পূৰ্ণ পৃথক বা ব্যতিক্ৰম বুলি ক'ব লাগিব। কাৰণ অসমীয়াৰ হিয়াৰ সাৰ্থক জুবিন গাৰ্গ হেৰাই যোৱাৰ পাছতে বৰ্তমান সময়ত চাৰিওফালে কাতি বিহু হওক, দুৰ্গা পূজা হওক, সকলো ফালে ম্লান পৰা দেখিবলৈ পোৱা গৈছে। সাৰ্থক জুবিন গাৰ্গৰ অনুৰাগীসকলে এতিয়াও তেখেতৰ ন্যায় বিচাৰি সকলো ফালে চৰকাৰক তদন্তৰ বাবে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত বৰ্তমান সময়ত যিকোনো পূজাই নাহক বা যিয়ে নাহক সকলোতে কিন্তু সকলোৱে এতিয়াও অনুৰাগীসকল দুখী হৈ থকা পৰিলক্ষিত হৈছে। তাৰ মাজতে যিটো নিয়ম, যিহেতু আমাৰ হিন্দুৰ যি এটা নিয়ম আছে, এই নিয়ম সকলোৱে পালন কৰিবই লাগিব, মানিবই লাগিব। আৰু তাৰ মাজতে আজি নাজিৰাত এইদৰে এতিয়া প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত আমি দেখাইছো ছট পূজাৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি চলি আছে আৰু উদ্যোক্তাসকল মোৰ সৈতে আছে, তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকে আচলতে কিদৰে প্ৰস্তুতি চলাইছে। কিন্তু তাৰ মাজতে এটা কথা ক'ব লাগিব, এইবাৰ কিন্তু সম্পূৰ্ণ ব্যতিক্ৰম হ'ব, য'ত নাথাকিব কোনো জাকজমকতা, কোনো আনন্দ উল্লাস। কেৱল সাংস্কৃতিক অনুষ্ঠান যদি থাকে সকলোবোৰ জুবিন গাৰ্গৰ নামতেই থাকিব। আৰু এই ছট পূজাটো বিশেষভাৱে গুৰুত্ব পাইছে, জুবিন গাৰ্গে তেখেতৰ নামত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু আমাৰ উদ্যোক্তা আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনালোকৰ এইবাৰ কি ধৰণে আপোনালোকে প্ৰস্তুতি চলাইছে? এইবাৰ প্ৰস্তুতি মানে আগতে যেনেকে আমি ছট পূজা আয়োজন কৰো জাকজমকতাৰে, লাইটেই হওক বা চিনেমা প্ৰদৰ্শনেই হওক বা সাংস্কৃতিক সন্ধিয়াই হওক, আমি এইবিলাক সববিলাক আমি বাদেই দিছো প্ৰায়খিনি। মাত্ৰ আমি যিভাগ আমাৰ ধৰ্মীয় পূজা, আধ্যাত্মিক পূজা যিখিনি হ'ব সেইটোতে আমি এতিয়া ধ্যান দিছো। আৰু বেলেগ কোনো সাংস্কৃতিক সন্ধিয়া বা চিনেমা কাৰ্যসূচী আমি ৰখা নাই বা কোনো উলহ মালহৰ ইয়াত মানে বাতাবৰণ সৃষ্টি হ'বলৈ আমি মানে বিচৰা নাই। হয়, এতিয়া ইয়াত মানুহ আমি দেখো 10-15 হাজাৰ গোট খাই, এইবাৰ আপোনালোকে কিমান আশা কৰিছে? মানুহ ৰাইজৰ এতিয়া ভক্তানুপ্ৰাণ ৰাইজটো আহিব পাৰে, তেওঁলোকৰ নিজৰ ভক্তিৰ কথা। কিন্তু আমি আশা কৰিছো 10,000 মান মানুহতো আহিবই, তেওঁলোকে যিহেতু প্ৰত্যেক বছৰেই আহে ইয়ালে। সেয়েহে আমি 10,000 মান মানুহ আশা কৰিছো। এইবাৰ দুদিনীয়াকৈ প্ৰত্যেক বছৰ দুদিনীয়া হয়। এইবাৰ 27 তাৰিখ আৰু 28 তাৰিখে আমাৰ পূজাভাগ হ'ব। 27 তাৰিখে পিছবেলা, 28 তাৰিখে ৰাতিপুৱা পূজাভাগ শেষ হ'ব। ঠিক আছে। আৰু আপুনি কি ক'ব, প্ৰস্তুতি কেনেকুৱা চলিছে? প্ৰস্তুতি চলি আছে আৰু এনেকুৱাই আপোনাৰ ধৰি লওক, আমাৰ খালি মনটো বৰ ভাল নহয় এবাৰ জুবিন গাৰ্গ নাই কাৰণে আমাৰ মনত। সেইটো কাৰণে আমাৰো ভাল লগা নাই, লেকিন এতিয়া পূজা পাঠ নকৰিলেও নহয়। সেইটো কাৰণে জাষ্ট আমি এনেকুৱা হেৰি কৰিছো যে জাষ্ট পূজাটোৱে হ'ব আৰু তাৰ বাহিৰে তেনেকুৱা একো আনন্দ ফূৰ্তি চূৰ্তি বোলা বস্তুটো নাথাকিব। তাৰমানে সম্পূৰ্ণ এবাৰ বিপৰীত হ'ব। সম্পূৰ্ণ এবাৰ বিপৰীত হ'ব। কাৰণ কি ধৰি লওক, বেয়া লাগি থাকিব আমাৰ যেতিয়ালৈকে তেওঁ অন্যায় যিটো হৈছে তেওঁৰ লগত, যেতিয়ালৈকে তেওঁ ন্যায় নাপায় আপোনাৰ, তেতিয়ালৈকে আমাৰ বস্তুটো এনেকুৱাই হৈ থাকিব। যিকোনো পূজাই, আজি আমি দেখিলো এতিয়া দুৰ্গা পূজাই বৰ ভালকে নহ'ল আপোনাৰ, মানুহে জাষ্ট পূজাটোৱে পাতিছে আৰু তেনেকুৱাই আমি এইবাৰ পূজাটোৱে বেছি হেৰি কৰিছো আৰু তেনেকুৱা একো কিবা পৰম্পৰাটো চলি থাকক। ঠিক আছে, ধন্যবাদ জনাইছো। আৰু এইবাৰ আমি এইটোৱে তেওঁলোকে উদ্যোক্তাসকলে জনাইছে, য'ত কেৱল ছট পূজাৰ বিশেষ হিচাপে তেওঁলোকৰ যি ধৰ্মীয় পৰম্পৰা ৰীতি নীতি এইসমূহ মানি চলিব, ইয়াৰ পৰিৱৰ্তে কোনো আনন্দ উল্লাস ৰং ৰহস্য নাথাকে আৰু থাকিব কেৱল সাৰ্থক জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।